Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ওয়েটো সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগত জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশ সৈতে পোনপটীয়াকৈ জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ আমি তাতে প্ৰভাইড কৰি থাকো। ইতিমধ্যে আপোনালোকে গম পালে আৰু কেনেকৈ ধৰণে ডিএমএ টেকনিক্যালৰ ৰিজাল্টটো ঘপককৈ তেওঁলোকে আচলতে এখন নটিফিকেশনছ দি পিনে ৰাতিলৈ ঘোষণা কৰি দিলে নহয়নে। ঠিক একে ধৰণে বহুতে সুধি আছে বহুতৰ এটা ডাঙৰ কোৱেশ্চন যে ডিমি নন টেকনিক্যাল এক্সামটো কেতিয়াকৈ পাবলিশ কৰিব কাৰণ সকলোতো টেকনিক্যালৰ সাৰ্টিফিকেট নাথাকে গতিকে বহুতে ডিমি নন টেকনিক্যালত এপিয়াৰ হৈছে আৰু তাৰ খুব ভাল ভাল পোষ্টও আছিলে আচলতে সাইন্টিফিক এসিস্টেন্টৰ দৰে তো এই পোষ্টবিলাকৰ আচলতে ৰিজাল্টটো কেতিয়াকৈ ঘোষণা কৰা হ'ব বহুতৰ এটা ডাঙৰ প্ৰশ্ন নহয়নে গতিকে সেই প্ৰশ্নটো আমি উত্তৰ দিম গতিকে এবাৰ ডিএমই নন টেকনিক্যালৰনো কাট অফ কিমান যাব ডিএমই টেকনিক্যালৰ কাট অফৰ আধাৰত আমি এটো এটা নিশ্চয়কৈ অনুমান কৰিব পাৰোঁ আসলে কিমান কাট অফ যাব তো গোটেইখিনি আমি আসলে ভাল ধৰণে ডিসকাশন কৰিম আৰু বহুতৰে মই কমেন্টত এটা পাই আছো কোৱেশ্চনছ মই হেগিটা কোৱেশ্চনৰ অকমান ৰিপ্লাইটো দি যাব বিচাৰিছো এটো ভিডিওতে বহুতে সুধি আছে যে ডিএমই টেকনিক্যালৰ কাৰণে ফিমেলৰ কাৰণে ড্ৰেছ কোড কি হ'ব সো এটো আপোনালোকৰ এটা স্কিল টেষ্ট বা ভাইভা স্কিল টেষ্ট বুলি ক'বলেহে কিন্তু এটো টেকনিক্যাল যেহেতু ইয়াতে ভাইভাহে হয় দে কিছুমান টেকনিক্যাল এক্সামৰ কাৰণে ধৰি লওক কম্পিউটাৰ অপাৰেটৰ বা কিবা কিবি এনেকুৱা ধৰণৰ বিলাকৰ কাৰণে কম্পিউটাৰৰ দুটা স্কিল টেষ্ট হ'ব পাৰে বা আইটি সাৰ্টিফিকেট বিচৰা কোনোবা কাৰণে অকমান কিবা কিবি মেচিনৰ কথা তেওঁলোকক প্ৰ্যাকটিক্যালি সুধিব পাৰে গতিকে দুই এটা কথা প্ৰ্যাকটিক্যাল হ'বই তথাপিও কিন্তু আপোনালোকে ভাইভাৰ ওপৰত গুৰুত্ব দিব লাগিব কথাখিনি জানিব লাগিব গতিকে আপোনালোকে এই ধৰণৰ এক্সাম দিবলৈ মই মেইলৰ কথা কৈছো একেবাৰে ফৰ্মাল শুটত আপোনালোকে যাব ফৰ্মেল এটা শাৰ্ট লৈ পিন্ধি যাব একেবাৰে পাৰিলে এক ৰঙী শাৰ্ট পিন্ধিব হোৱাইট বা পিংক কালাৰ বা ৰেড কালাৰ পিন্ধিব নালাগে এনেকুৱা ধৰণৰ ফৰ্মেল এটা শাৰ্ট যেটো নেকি আপোনালোকে শুট কৰি যাব এডাল পেটি মাৰি যাব আৰু পেনটো ফৰ্মেল পিন্ধিবলৈ চেষ্টা কৰিব জোতাজো ইমান ফৰ্মেল নহলেও হ'ব যদি আপোনালোকৰ ফৰ্মেল জোতা নাই যদি ঘৰতে ফৰ্মেল জোতা আছে ডেফিনেটলি আপোনালোকে হেজুৱে পিন্ধি যাওক নতুনকৈ এক ফৰ্মেল জোতাজো কিনি মানে পিন্ধি যাব নালাগে কাৰণ জোতাজো ইমান এফেক্ট নকৰে কিন্তু আপোনালোকে ফৰ্মেল এটা শাৰ্ট আৰু ফৰ্মেল এটা পেন্ট উইথ পেটি মানে বেলডান আপোনালোকে শুট কৰি পানে পিন্ধি যাবলৈ চেষ্টা কৰিব আৰু বহুতে সুধি আছে যে ফিমেলৰ কাৰণে ড্ৰেছ কোড কি হ'ব সো ড্ৰেছ কোডৰ কথা কোনো কথা নাই মাত্ৰ আপোনালোকে জিন্স বা এনেকুৱা ধৰণৰ ফিমেল সকলে পিন্ধি নাযাব তেওঁলোকৰ কাৰণে এটা ফৰ্মেল ড্ৰেছ আসলতে চুৰিদাৰ পিন্ধি যাব পাৰে একদম ফৰ্মেলি তো তেওঁলোকে হেনেকে ধৰণে যাব পাৰে আৰু বৰ বেছি জাক জমকতা ইয়াত দিব নালাগে একেবাৰে সিম্পলি গৈ পানি আপোনালোকে তাতে এফিয়াৰ হ'ব লাগে একেবাৰে ফৰ্মেলি যাব দেই চাদৰ মেখেলা পিন্ধি যাব লাগে বুলি ইয়াত কোনো কথা নাই গতিকে ফৰ্মেলি একেবাৰে সিম্পল চুৰিদাৰ আপোনালোকে পিন্ধি যাব পাৰে দেই হেতুৱে কথা আৰু বাকি থাকিলে পোষ্ট ওয়াইজ মানুহবিলাকে সুধি আছে যে কি আহিব কি একদম ডিটেইলছত ক'বলৈ কৈ আছে নহয় নে এটো ভিডিওত হেতু মই নকওঁ বাৰু জিন হক ডিএমই নন টেকনিক্যালৰ এক্সামৰ বিষয়ে আমি আলোচনা কৰি আছো ডিএমই নন টেকনিক্যালৰ এক্সামৰ সব কোনো ধৰণৰ অফিচিয়েল নটিফিকেশন এতিয়ালৈকে আমি পোৱা নাই দে অফিচিয়েল নটিফিকেশন তেওঁলোকে ঘপককে দি দিব ৰাতিপুৱা আৰু ৰাতিলৈ তেনেকৈ ধৰণৰ ৰিজাল্টটো ঘোষণা কৰিব বুজি পাইছে গতিকে আমি এটা অনুমান লগাব পাৰো বা ব্যক্তিগত সূত্ৰে অকমান কিবা কিবি কথা গম পাই থকা হয় তো সেই মতে মই কৈছো আপোনালোকৰ ৰিজাল্টটো 15 জুলাই হয়তো আগতেই ঘোষণা হ'ব 15 জুলাই মই এটা পইণ্ট দি দিছো 15 জুলাই হয়তো আগতেই ঘোষণা হ'ব আৰু যদিও অকমান সময় লাগে 30 জুলাই আগত আপোনালোকে ৰিজাল্টসমূহ পাই যাব আৰু আপোনালোকৰ স্কিল টেষ্টসমূহ হৈ যাব আৰু নন টেকনিক্যালৰ কাৰণে কিন্তু আপোনালোকৰ স্কিল টেষ্ট কম্পিউটাৰত হ'ব দেই গতিকে কম্পিউটাৰৰ অকমান টাইপিং সাপিং এবিলাক আৰু ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট এইখিনি অকমান চাই থব বুজি পাইছে এতিয়াবা চাই থক যদি আপোনালোকে পাস কৰিম বুলি ভাবিছে আৰু পাস কৰিম বুলি ভাবিবলৈ আপোনালোকে কাট অফটো জানিব লাগিব যদি আপোনালোকৰ নম্বৰ আপোনালোকে যদি 40 টা শুদ্ধ কৰিছিলে দেন ইউ উইল বি আপোনালোকে কাট অফ জোনত আহি যাব মানে আপোনালোকে পাস কৰিব ৰিটেনটোত মই হেতুৱে ভাবিছো কাৰণ টেকনিক্যালৰ লগত মই অকমান কম্পেয়াৰ কৰি চাইছো 40 ওপৰত পালেটো আহি যাব লাগে ঠিক আছে তো এইটোৱে কথা সৰু এটা ভিডিও জাস্ট ইনফৰমেটিভ ভিডিও আই থিংক ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যদি হেল্পফুল যেন লাগে ভিডিওটো নিশ্চয়কৈ লাইক কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিও